এজনী সংস্কাৰবিহীন ফকতীয়া মানুহৰ ঘৰৰ ছোৱালীয়ে এটি উঠি অহা ফুল কুমলীয়া লৰাটো জীৱন ধ্বংস কৰিলে। নমস্কাৰ, সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু প্ৰথমতে মই কৈ লৈছো দেই, মোৰ একদম মাতটো আজি বহুত কিবা ধৰণৰ হৈ আছে। কালিৰ পৰা জ্বৰ, আৰু এইবাৰে মোৰ মানে প্ৰথম জ্বৰ হৈছে। একে নোৱাৰাত মানে মই ভিডিঅ'টো বনাইছো, বহুত দুখ লাগিছে। বিচনাতে যিহেতু পৰি আছো, আৰু এতিয়া মই ভিডিঅ'টো কেইটা বজাত বনাইছো জানানে? ৰাতি 10টা বজাত। ইফালে ভাতটো বহাই দিছো, নহলে নহয়। বাৰু যি কি নহওক, এতিয়া মই কওঁ শুনক, মই কাৰ কথা কৈছে, নন্দিনী কাশ্যপ বুলি। এতিয়া কিছুমান মিডিয়াই ফালি আছে তাই বোলে অভিনেত্ৰী। এজনী বজৰুৱা ছোৱালীৰ কাৰণে কেনেকুৱা হৈ গল চাকচোন, সেকেন্ডত এখন ঘৰ চুৰমাৰ কৰি দিলে। বজৰুৱা বুলি কিয় কৈছো, এতিয়া আপোনালোকে হয়তো বহুতে মোক প্ৰশ্ন কৰিব, কিয় আপুনি বজৰুৱা বুলি ক'লে? মই কিয় বজৰুৱা বুলি নকম? এতিয়া কথাটো হ'ল, মাজতে তেওঁ এটা সাক্ষাৎকাৰত দেখিছো, তেতিয়া বহুতে কমেন্ট কৰিছে এইজনীনো কোন হয়? আমি নাজানো কোন নন্দিনী কাশ্যপ, কি এইবিলাক নাজানো, কিন্তু তেওঁ যিটো চোলা পিন্ধি আহিছে এটা উলিয়াই থৈ দিছিলে। আপোনালোকে সাক্ষাৎকাৰটো এই পৰ্টেল চেনেলত কিবা সাক্ষাৎকাৰ লৈছিলে, নিশ্চয় কাবাৰ হাতত আছে চাগে। তেতিয়া কলো, সেইকাৰণে কৈছো যে বজৰুৱা, আৰু বজৰুৱা মানুহৰ মুখত সদায় মানে উপলুঙা কথা। আৰু কেনেকুৱা উপলুঙা কথা শুনক। তেওঁ যেতিয়া ল'ৰাটোক খুন্দিয়াইছিলে গাড়ীয়ে কাহিলীপাৰাত, তেতিয়া তেওঁ কি কৈছিলে, বোলে সামান্য আঘাতপ্ৰাপ্ত হৈছে সেইবুলি কৈছিলে। তেওঁ এই কথাটো কোৱা আজিৰ পৰা 2 নে 1 দিন হৈছে, কিন্তু তেওঁ এনেকুৱা মই যাম বুলি কোৱাৰ পিছতো তেওঁ কিন্তু মৃত্যুৰ সময়লৈকে মানে তেওঁ তাত উপস্থিত নহল। এতিয়া কিছুমানে কৈছে বাপেক গৈছে, তুমি যদি দোষী নহয় তেন্তে হলে বাপেৰাৰ লগত তুমি নগলা কিয়? আৰু তাই নিজকে মানে খুব মডাৰ্ণ দেখাইছে, গম পাইছে না? আজি কেইদিনমান হৈছে সেইজনীক দেখোন বৰ একদম ছচিয়েল মিডিয়াত ট্ৰল কৰি আছে। আৰু কি বাৰু হেৰি, তাই অভিনেত্ৰী যে কৈছে, কিহৰ অভিনেত্ৰী? আৰু মই ৰবি শৰ্মাৰ এটা সাক্ষাৎকাৰ পাইছো, তেওঁ মানে কথাটো স্পষ্টকে কোৱা নাই। কোনোবাই ভাল পাওক বেয়া পাওক, কোনোবা ৰবি শৰ্মাৰ হেৰি হ'ব পাৰে, অনুৰাগী হ'ব পাৰে, বা ময়ো হয় অনুৰাগী, কিন্তু তেওঁ এটা কথাও মানে স্পষ্টকে কোৱা নাই যে তেওঁ দোষীয়ে শাস্তি পাব লাগিব। তেওঁ ঘূৰাই পকাই কৈ আছে যে কি মানে আইনে বিচাৰ কৰিব, আইনে বিচাৰ কৰিব, তেনেকে কৈ আছে। আৰু কোনোবা থিয়েটাৰত বোলে গৈছে, আৰু থিয়েটাৰত গৈ পেলাই অভিনয় কৰিলে মানে তাই হেৰি হৈ গল, অভিনেত্ৰী হৈ গল, আৰু একদম সাজি কাচি কিবা কিবি এইবিলাক ফটো ভাইৰেল কৰি আছে। কিন্তু তাইতকৈ সেই ল'ৰাজন বহুত উচ্চ। ল'ৰাজন দেখা শুনাৰ পৰা পঢ়া শুনালৈকে দেখিছে নহয়। আৰু ঘৰখনৰ এটা সন্তান যেতিয়া ডাঙৰ দীঘল কৰে, সৰুৰ পৰা গৰ্ভত মানে থিতাপি লোৱাৰ পৰা, তেতিয়াৰ পৰা আপোনালোকে ইমান এটা সুন্দৰ ল'ৰা, সেই ল'ৰাটো যিয়ে নহওক, মানুহৰ ভাল হওক বেয়া হওক, সন্তানেই নহয়নে বাৰু? কিন্তু তেওঁ কেনেকৈ কৰি দিলে দেখিছেনে, খুন্দিয়াই কৰি লৈ। আৰু তেওঁ সেই খুন্দিয়াই লৈ পেলাই পলাইছে, আৰু ফাঁকি দিছে কি বোলে পিছে তেওঁক মানুহে বোলে খেদি আহিছে, আৰু খেদি অহাৰ কাৰণেহে বোলে তাই মানে পলাইছে। তই যদি তোক যদি খেদিয়ে আহিছে, তই বুজাব পাৰিব লাগিছিলে। আৰু শুনক, যদি মানুহৰ গাত দুখ নাথাকে তেন্তে হলে তেহেত কেতিয়াও পলাব নোৱাৰে, কেতিয়াও নপলায়। মানুহ ইমানো হেৰি নহয়। কিছুমানৰ কাৰণে হয়, কিয় হয় জানানে? যেতিয়া কথাবিলাক অগৰুৱা হয়। মোক যদি সোধে আপুনি আমুক মানুহজনী মানে খুন্দিয়াইছেনে, বা আমুক ল'ৰাটো আপুনি খুন্দিয়াইছিলে নেকি, মই যদি তাতে মানে একোপ চৰা কৈ পেলাই মই উচ্চস্বৰে কথা কওঁ, তেতিয়া হয়তো ৰামধুলাই নিশ্চয় খাব, আৰু মোৰ হাতৰ পৰা হলেও তেনেকুৱা ক্ষেত্ৰত ৰামধুলাই খাব। কিন্তু তেওঁতো সেইটো নকৰিলে, তেওঁ ফাঁকি দি দিলে কি মোক পিছে খেদি আহিছে। তুমি পলাই গৈছা কাৰণে খুন্দিয়াই পেলাই তোমাক পিছে খেদি গৈছে। আৰু কেনেকুৱা মাক বাপেকৰ সন্তান এইবিলাক। যেতিয়া সেইটো সাক্ষাৎকাৰ এটা মই দেখি আছিলো এইকেইদিন, তেওঁ কাপোৰ পিন্ধা ঢং কি, মানে মাইকী মানুহৰ এটা হেৰি তাই মানে উলিয়াই থৈ দিছে। মানে তেতিয়াহে কিজনী মোক আকৰ্ষণ বাহক, মানে মই এজনী অভিনেত্ৰী হলে কি লেংটা হয় নেকি? আমি বৰ্ষাৰাণী বিষয়াক দেখা নাই নেকি, বা আইমি বড়োক আমি দেখা নাই নেকি, মৃদুলা বড়োক আমি দেখা নাই নেকি? তেনেকুৱা নেকি ঢং? গতিকে এইবিলাকক এনেই মানে ভাইৰেল কৰি থাকে যে অভিনেত্ৰী বুলি, সেইবিলাক বহুত মানে বেয়া কথা দেই। আৰু কিছুমান সাংবাদিকৰ কাৰণে এইবিলাক মূৰত উঠাই লয়, হেৰি কৰে, কিন্তু পেলাব নোৱাৰা হয়। আৰু কি দৰকাৰ সেইজনী কিমান সাক্ষাৎকাৰ লৈ থাকিবলৈ, কিন্তু কি হৈছে জানেনে? যিজনী ছোৱালীয়ে নেকি ইমান মানে অহংকাৰত কথা কৈছে, তেওঁ দেখিছে আপোনালোকে, মানে যেতিয়া নিউজ কৰিবলৈ গৈছে তেওঁ কেনেকৈ মানে কেমেৰাটো খামুচিবলৈ ধৰিছে, কিয় মানে কৈছে, কিয় হেৰি কৰিছে, এনেকে হয়। মানুহে এক্সিডেণ্ট কৰো বুলি নকৰে, আৰু তেওঁ বোকাত মিছা কথা কৈছে, ট্ৰাক এখন আহি আছে, কিবা আহি আছে, সেইখিনিততো CC কেমেৰা আছে ন।
কাহিলীপাৰাটো চিচি কেমেৰা আছে যি নেকি জ্যোতি চিত্ৰবনৰ ওচৰতে কেছটো হৈছে আৰু তাতটো মানে হেৰি কৰিলে গম পোৱা যাব আৰু ইয়াত তেতিয়া মই কথা এটা কওঁ হয়তো তেওঁ কেতিয়া বচাবও পাৰে আৰু এজনীয়ে হয়তো কি কৰিব জানেনে মানে বিতৰ্কিত হৈছে ন আৰু বিতৰ্কিত মানুহবিলাককে আজি এছাম অন্ধভক্তই আবৰি সামৰি ধৰে চুৰ ডকাইত যিবিলাক হয় সেইবিলাকে মানে আবৰি সামৰি ধৰে আৰু আপোনালোকে কওকচোন সেই ল'ৰাজন মুছলমান হল বুলিয়ে বাৰু আমি তেনেকৈ এৰি দিলে হ'বনে কিমান এটা ভাল ল'ৰা কিমান মেধাৱী ল'ৰা হয়নে যাৰ ঘৰৰ পৰা হেৰাই গৈছে তেওঁহে গম পাইছে ইমান এটা সুন্দৰ ল'ৰা আৰু প্ৰথমটো তেওঁ মানে কৰ্মৰ কাৰণে মানে তেওঁ প্ৰথম জইনিং নেকি এনেকৈ কৈছে মাকে আৰু সঁচাকৈ বহুত দুখ লাগিছে নাপাওক ৭৭ যাতে তেনেকুৱা নহয় আৰু আপোনালোকে বাৰু উচিত শাস্তি বিচাৰেনে এজনীৰ ওপৰত আৰু আপোনালোকে নিজে কওকচোন মই যে ক'লো বজৰুৱা বুলি বজৰুৱাৰ ছোৱালীৰ কাৰণে উঠি অহা ল'ৰা এটা জীৱন ধ্বংস আৰু মোৰ কথাটোত যদি কোনোবাই মানে সহমত নহয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু শুনক তেওঁ কিমান স্পীডত আহিছিলে সেইটোতো আপোনালোকক কৈ দিছে ন মই আজিকালি নিউজ লগোৱাটো কমাই দিছোঁ নিউজ লগালে অলপ প্ৰব্লেম আহে সেইটো কাৰণে মই নিউজ লগোৱা নাই আৰু কিমান কি ক'ব সঁচাকৈ দেই একদম মানে এইখন হেৰিৰ দিনতে আৰু তাইক ইতিমধ্যে কি কৰিব লাগে জানেনে লাইচেন্সখন বাতিল কৰিব লাগে আৰু ৰবি শৰ্মাই কৈছে কি তেওঁক মানে হেৰিৰ পৰা থিয়েটাৰৰ পৰা তেওঁক 2 বছৰৰ কাৰণে হেৰি কৰিছে 2 বছৰৰ পিছত মানে তেওঁ কি শুদ্ধ হৈ যাব নেকি তেওঁ শুদ্ধ হৈ যাব মানে তেওঁলোকৰ মতে এআই আৰু এতিয়াহে অভিনেতা অভিনেত্ৰীবিলাকৰ ইমানেই মানে ছ'চিয়েল মিডিয়াত বিতৰ্ক সৃষ্টি হয় আজিৰ পৰা অলপ দিনৰ আগলৈকে ফোন এটা আহি আছিলে অলপ দিনৰ আগলৈকে অকণমান কথাটো কোৱা মোৰ ভুল হৈ গৈছে মানে বাৰ ফোন এটা আহি আছে ভিডিঅ'টো বনাওঁতে কি কৈছিলোঁ জানেনে বহাগৰ বিহুত দেখিছেনে অভিনেতা অভিনেত্ৰী কেইজনী মানে একদম ছ'চিয়েল মিডিয়া মানে হেৰি কৰিছে একদম মানে ৰজন জনাই দিছে কিহৰ কাৰণে পইচা চুৰ কৰাৰ কাৰণে ইজনীয়ে সিজনী পইচা চুৰ কৰে আৰু সেই কথাটোকে তেহেঁতক ক'লে মানে তেহেঁতে লাজ পায় আৰু সেয়া বোলে তেহেঁতৰ অভিনেতা অভিনেত্ৰী আধা লেংটা হোৱা সিহঁত এতিয়া অভিনেতা অভিনেত্ৰী আগতে দেখোন তেনেকুৱা মৃদুলা বৰুৱাহঁতে বা কিমান বয়োজ্যেষ্ঠ মানুহে আগতেতো চিনেমা কৰি ভাল হাই ফাই চলে ন কিন্তু এতিয়া উলংগ হৈ পেলাই ভিডিঅ' বনাও তহঁতে মানে চিনেমা বনাও কিন্তু তহঁতৰ কিমান চলে চলাটো নাই গতিকে এইজনীক কিছুমান মানুহে যে কয় একদম খুব কৈ আছে অভিনেত্ৰী সেই সাংবাদিককেইটাকো দিব লাগে আকৌ গম পাইছেনে নাই আৰু সদশেষত আৰু এটা কথা কওঁ মানে গাটো বহুত বেয়া মানে নবনায়ো থাকিব নোৱাৰোঁ কিন্তু সঁচাকৈ বহুত দুখ লাগিছে আৰু সেই উঠি অহা ল'ৰাটো চাওকচোন পঢ়া শুনাৰ পৰা আদি কৰি কিমান ভাল এজন ল'ৰা ন আৰু কোনোবা দিনাখন মাক দেউতাকে এই সুখটো পাহৰিব পাৰিবনে বাৰু মানে সকলোতকৈ মানে পুত্ৰ সুখটোৱে ডাঙৰ নহয়নে আৰু তেওঁ সেই এজনী মদাহী বজৰুৱা ছোৱালীয়ে কি কৰিলে তেওঁলোকৰ ঘৰখন থানবান কৰি দিলে আৰু তাই কি শান্তি হ'ব বুলি ভাবিছে নেকি সেই বজৰুৱাজনী মানে শান্তি পাম বুলি ভাবিছে নেকি তাই এটা সিদিনাখন সাক্ষাৎকাৰত কৈছে তাই জীৱন সংগীটো একেবাৰে সজাই পৰাই লৈছে কুকুৰৰ নিচিনা আল্লাহ তাই বোলে একে সজাই পৰাই লৈছে গতিকে আৰু কি ক'ব মানে গা বেয়া যদিনো মানে ভিডিঅ'টো নবনোৱাকৈ মই থাকিব পৰা নাই আপোনালোকে নিজে চাগে গম পাইছে মূৰত তেল অলপ দি লৈছোঁ জানে ইমানেই মূৰৰ বিষ হেৰি হৈছে আৰু প্ৰথম এবাৰে মোৰ জ্বৰ হৈছে গতিকে সকলোকে কৈছোঁ মানে হেৰিয়ে দোষীয়ে উচিত শাস্তিটো পাব লাগে আৰু আপোনালোকে কি কয় পাব লাগে নে নালাগে আমাৰ অসমীয়া ল'ৰাই হওক বা মুছলিম ল'ৰাই হওক সকলোৰে তেজ একেই হয়নে নহয় গতিকে দোষীয়ে শাস্তি পাব লাগে আৰু ইয়াত যাতে কোনেও মানে হেৰি নকৰে মানে দল বোলে এইটো আমুক এইটো তামুক তেনেকুৱা নকৰে আৰু এটা বিশেষ কথা কওঁ জানেনে আপোনালোকক এজন হেৰিয়ে কি লিখিছে জানে সঁচাকৈ বহুত ভাল তেওঁ এজন বিজেপিৰ হেৰি হয় নেতা হয় ভাল সেইটো সময়ত আকৌ বিচাৰিও নাপাওঁ নহয় ক'ৰবালৈ গুচি যায়গৈ মই কৈ আছোঁ বাৰু অকণমান হেৰি হৈ যাব ক্ষমা কৰিব অকণমান মোৰ মানে দেৰি হৈ গ'ল দেই মানে ফোনটো হাততে আছিলে টিপ খাই পেলাই আহি গ'ল এজন বিজেপি নেতাই মই তেওঁৰ ভিডিঅ' আগতেও বনাইছোঁ তেওঁ কি কৈছে জানেনে দোষীজনে শাস্তি পাব লাগে ইয়াত হিন্দু মুছলমান আহিব নালাগে গম পাইছেনে তেওঁ নিজে কৈছে আৰু কৈছে যে নন্দিনী কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি আগন্তুক 2 বৰ্ষৰ বাবে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন্দিনী কাশ্যপ অৰ্ধ উলংগ যোন তেওঁক মানে কি বুলি ক'ম আৰু কথা মানে কিবা হ'লেহে গুচি যায়গৈ সেই অৰ্ধ উলংগজনীক তাইক কি কৰিছে মানে থিয়েটাৰত লৈছে হয়নে আৰু 2 বছৰলৈকে চুক্তি হেৰি কৰিছে বাতিল কৰিছে তাৰপিছত মানে তেওঁ আকৌ ধোৱা তুলসী পাত হ'ব
হয় নহয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু খুদ নিজৰ দলৰ মানুহে মানে বিজেপিৰ এজন জ্যেষ্ঠ নেতা অজিত সোণোৱাল বুলি তেওঁ কৈ দিছে সেই কথাটো সঁচাকৈ তেওঁকো বহুত বহুত ধন্যবাদ গতিকে মুখ্যমন্ত্ৰীও যাতে এই কথাটোত হস্তক্ষেপ কৰে তেওঁ যাতে কোনো ছাইড নলয় গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই